এতিয়া মৰ্নিং 10টা বাজিছে আৰু মই উঠিলোঁ 9টা মান বজাত উঠি মেলি দাঁত ঘঁহিলোঁ চাহ একাপ খালোঁ আৰু যাব লাগিছে ঢলি গ্লাছ আপোনালোকে ভাবিছে ঢলি গ্লাছ যায় কিয় ভিডিঅ' বনাইছে আৰু আমি ভিডিঅ'টো কেলৈ চাম স্কিপ কৰিলোঁ কিন্তু স্কিপ নকৰিব লাষ্টলৈকে ভিডিঅ'টো চাওক আৰু তেতিয়া আপোনালোকে বুজি পাব মই ঢলি গ্লাছ যোৱাৰ কাৰণটো হৈছে প্ৰথমতে এয়া চাই লওক মই ফাৰ্নিচাৰ কাম যিমানখিনি কৰিছোঁ গোটেইখিনি সামগ্ৰী বস্তু আহিছে ঢলি গ্লাছ আৰু মোৰ কিটচেনৰ কামো চলি আছে মানে তাৰপৰা আনিবলৈ কিয় কৈছোঁ যোৰহাটৰ যিমানখিনি দোকান আছে চবতকৈ কম দামত মানে বস্তু পাব ঢলি গ্লাছৰ আৰু তাত মানে কম দামত বস্তু দিয়ে আপোনাৰ হোলচেল ৰেট লগাই আপুনি 1000 টকা বস্তু আনিলে যিটো ৰেট লগাব আপুনি 1000 টকা বস্তু আনিলেও চেম ৰেটে লগাব সেইকাৰণে আপোনালোকৰ তাত যাব দিছোঁ আপোনালোকৰ 2 টকা বাছক মোৰ দৰে ঢলি গ্লাছ ক'ত আছে জানেনে ঢলি গ্লাছ আছে যোৰহাটৰ বৰণিবাটত আৰু তালৈ মই গৈ আছোঁ আপোনালোকে বস্তু ল'ব পাৰিব আপোনালোকৰ পইচা ছেভ কৰক লেটছ গো बढ़िया बढ़िया আৰু ইয়াৰ কাষ্টমাৰ আমি ইয়াৰ পৰা বস্তু লৈছে না কি লৈছে আমি ইয়াৰ পৰা মডুলাৰ কিচেনৰ ফিটিংছ লৈছোঁ ইয়াৰ ৰেটবোৰ কেনেকুৱা ৰেট একদম বঢ়িয়া বঢ়িয়া ন অইনতকৈ কম নে বেছি কম বহুত কম ন দাদা ইয়াৰ পৰা বস্তু লৈছে তো বহুত কম আৰু আপোনালোকেও যদি ঘৰৰ বস্তু লয় ফাৰ্নিচাৰ কাম চাম কৰে তেতিয়াহ'লে ইয়াৰ পৰা বস্তু ল'ব ঢলি গ্লাছ যিমান পাৰে ডিছকাউণ্ট দিব নিশ্চয় আৰু ইয়াৰ ষ্টাফৰ ব্যৱহাৰ বহুত ভাল তোমাৰ নামটো কি মোৰ নামটো দীপক চৌধুৰী এতিয়া মই ঢলি গ্লাছৰ অনাৰ লগত কথা পাতিম এয়া ঢলি গ্লাছৰ অনাৰ দাদা আপোনালোকে কি কি বস্তু লয় हमारे यहाँ अपनी होलसेलिंग वस्तु पाबो एल्यूमिनियम वस्तु पाबो रेलिंग वस्तु पाबो सर फ्लाई ग्लास हाइलाइटर एवरीथिंग मटेरियल पाबो फर्नीचर फिटिंग और बोला अपना होटेल যিকোনো বস্তু পাব ন এতিয়া দাদাৰ লগত কথা পাতিলোঁ আৰু দাদাই যিমান পাৰে ইয়াত কাষ্টমাৰ আহিলে ডিছকাউণ্ট দিব এনাতকৈ বহুত ডিছকাউণ্ট দিব হয়নে কি কওক আৰু দাদাৰ নামটো কি एकदम रिजनेबल रेट पाबो सुंदर